সৰু পাইছে নালাগে দিব পাই দিবা আজি আমাৰ বৈদ্যগড় পঞ্চায়তৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান লাচিত জ্যোতি সংঘৰ নতুন ভৱনটো নিৰ্মাণৰ কাৰণে আমি আমাৰ তৰফৰ পৰা অৰ্থাৎ অসম চৰকাৰৰ আছুতীয়া পুঁজিৰ পৰা কিছু ধন দিয়া হৈছিলে আৰু সেই নিমিত্তে এই নতুন ভৱনটোৰ আধাৰশিলা স্থাপন কৰা হ'ল আশা কৰিছোঁ লাচিত জ্যোতি সংঘই গত বৰ্ষবোৰত যিদৰে কাম কাজ কৰিছে সামাজিক এটা অনুষ্ঠান হিচাপে সমাজৰ বিৱৰ্তন সমাজৰ উন্নতি সমাজৰ মোবিলাইজেশ্যন গোটেইখিনি কাম সাংস্কৃতিক দিশটো আগবঢ়াই নিয়া আধ্যাত্মিক দিশটো আগবঢ়াই নিয়া লগতে শৈক্ষিক দিশটো আগবঢ়াই নিয়া নিমিত্তে যিদৰে কাম কৰিছে আৰু সেইকাৰণে এই সংঘৰ উত্তৰোত্তৰৰ কাৰণে এটা নতুন ভৱনৰ পইচা দিয়া হৈছিল তাৰ আধাৰশিলা স্থাপন কৰা হ'ল আশা কৰিছোঁ এই ক্লাবটোৰ জৰিয়তে সমাজখন একত্ৰিত হ'ব আৰু যিখিনি কাম কৰিব লগা আছে এই ক্লাবৰ জৰিয়তে কৰিবলৈ সক্ষম হ'ব তাকে কামনা কিমান এইটো 7,12 লাখ টকা প্ৰথম কিস্তিত 7 লাখ টকা পাইছে আৰু দ্বিতীয় কিস্তিত 5 লাখ টকা পাব আৰিমুক্ত ঘৰৰ কথা ইতিমধ্যে আজি অন্যতম আমাৰ এই বৈদ্যগড় ৰজাৰে আৰিমত্ব ক্ষেত্ৰত এই যিটো গড় আছে গড়টোৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ কাৰণে যেন জেগাত কিছু পইচা ধৰিছিলোঁ তাৰো আজি আধাৰশিলা স্থাপন কৰা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত